দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা এতিয়া আৰু চৰাইজনী নীল আকাশত কেতিয়াও উৰিব নোৱাৰে বৰঞ্চ আকাশৰ পৰা মাটিত পৰি চট ফটাইহে থাকিব মোৰ কামটোৱে শকুন্তলাৰ চকুত চকুলো আনিলেনে চকুলো মানে শকুন্তলাটো কান্দি কান্দি অৱস্থাই নাই বেচেৰীজনী মইতো বাদেই মা আৰু বিনোদনে তাইক কম কথা শুনাইছেনে কি তোমালোকে বেছিকৈ চিন্তা নকৰিবা মোৰ ভাল চাকৰিও হ'ব আৰু ভাল ঘৰৰ ছোৱালীজনী বিয়াও কৰাম মাত্ৰ তুমি এইবোৰ কথা চিন্তা কৰি বেমাৰ চপাই নল'বা হেৰা হা ই বাৰু কাৰ কথা ক'লে তাকে মনে মনে কোনোবা ছোৱালী ঠিক কৰি থোৱা নাইতো এতিয়া ঘৰলৈ অহা আলহীৰ লগতো কথা নাপাতিম নেকি নাই নাই পাতিবা কিন্তু কিন্তু কি মোৰ কিয় এনেকুৱা লাগিল তোমালোকে যেন কিবা চিক্ৰেট কথা পাতি আছিলা কি অঁ যি ভাবা ভাবি থাকা আমি সিটো ঘৰৰ কথাহে পাতিছোঁ অন্য একো কথা পতা নাই দোকানলৈ যাবলৈ ওলালে নে অঁ নিৰ্মালী অঁ ওলাইছোঁ বুজিছ আজি সেই ঘৰৰ কামত লাগি থাকোঁতে দোকানলৈ দেৰি হ'ল নহয় অঁ তই ৰাতিপুৱাই ওলালিহি যে অঁ মই মন্দিৰলৈ যাম বুলি ভাবিছোঁ হয় নেকি অঁ ভালেই হ'ল দে মোৰ এই বাটচোৱা যোৱাৰ লগ এটা হ'ব অঁ। এই ডাঙৰ কথা এটা কোৱাই নাই নহয় কি কথা কওকচোন আমাৰ শংকৰে বোলে ছোৱালী এজনী পচন্দ কৰিছে হে অঁ। কোন ছোৱালী নামটো বোলে প্ৰিয়ংকা ক'ত কি কথা সেই বিষয়ে একো কোৱা নাই খালি নামটোহে কৈছে অঁ ভগৱানে যদি ভালে কুশলে ৰাখে কেইমাহমানৰ ভিতৰতে বিয়াখন পাতি দিম বুজিছ বৰদেউতাৰ আজিকালি গাটো ভালে নাথাকে নহয় এই তই অকণমান ৰ মই বেগটো লৈ আহোঁগৈ কিয় ভাল নাপায় মই ক'ব নোৱাৰো বুলি কৈছো নাই নিৰ্মালী অঁ ব'ল যাওঁ বৰ্মা দেৰি হ'ল নহয় অঁ ব'ল 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 শংকৰে তাৰ মনৰ কথাবোৰ ক'বলৈ মোক হেজিটেট কৰিব পাৰে সেইটো কাৰণে মই তাৰ লগত কথা পাতিব লাগিব আৰু আমি পতাৰ পিছত পাপাই বিয়াৰ ডিচিশ্যনটো ল'ব পাৰিব হেল্ল' প্ৰিয়ংকা কোৱা শেৱালী তোক ইয়াত লগ পাম বুলি ভবাই নাছিলোঁ মন্দিৰলৈ গৈছিলি তই ঘৰত মই আৰু কিমান সোমাই থাকিম সেইকাৰণে ভাবিলোঁ মন্দিৰলৈ গ'লে ঠিক মনটো অকণ ভালেই লাগে এতিয়া আৰু মন বেয়া কৰি থাকিব নালাগে এতিয়া ফূৰ্তি কৰ মানে এজন অভদ্ৰ ল'ৰাৰ লগত যে সংসাৰ কৰাৰ পৰা তই বাচিলি সেইকাৰণে ফূৰ্তি কৰ নিৰ্মালী মই কালি শংকৰদাহঁতৰ বৰমাক লগ পাইছিলোঁ বৰমাই কৈছে শংকৰদাই বোলে কোনোবা
প্ৰিয়ংকা নামৰ ছোৱালী এজনীক ভাল পায় খুব সোনকালেই তাইক বিয়া কৰাব সেইকাৰণে কৈছোঁ এজন বেয়া চৰিত্ৰ ল'ৰাৰ কাৰণে তই আৰু দুখ কৰি নাথাকিবি জীৱনটো নতুনকৈ আৰম্ভ কৰ মই তোৰ লগত সদায় আছোঁ নিৰ্মালী শংকৰদাই সঁচাকৈ বেলেগ ছোৱালীক বিয়া কৰাব তেওঁ এইষাৰ কথা ক'বও কেনেকৈ পাৰিলে তই আৰু তাৰ কাৰণে অলপো দুখ নকৰিবি শেৱালী আৰে সিয়ে যদি তোৰ কথা নাভাবে তোৰ ভাবিবলৈ কি দৰকাৰ কচোন তই তাকে দেখুৱাই এজন ভাল ল'ৰাৰ লগত বিয়া হৈ যাব লাগিব যিজন ল'ৰা তোৰ বাবে সম্পূৰ্ণ উপযুক্ত হ'ব মই আন কাৰোবাৰ লগত বিয়া হ'ব পাৰোঁনে নাই নাজানো কিন্তু শংকৰদাৰ মুখ এই জীৱনত আৰু কেতিয়াও নাচাওঁ তেওঁৰ নিচিনা চৰিত্ৰহীন ল'ৰা এজনৰ কথা ভাবি মই নিজকে আৰু কষ্ট দি থাকিব নোৱাৰোঁ শেৱালী এই ক্ষেত্ৰত তোৰ লগত মই সদায় আছোঁ মোৰ বান্ধৱীৰ জীৱনটোৰ লগত দুখ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ তই চাই থাকিবিচোন সি কেতিয়াও সুখী হ'ব নোৱাৰে এদিন নহয় এদিন সি পস্তাবই লাগিব তেতিয়া সি তোৰ মূল্য বুজি পাব আৰু সেইদিনাখন সি বহুত কান্দিব মই জানো শংকৰ তুমি মোক ভাল পোৱা কিন্তু কথাবোৰ তুমি মোক খোলাকৈ ক'বলৈ হেজিটেট কৰা প্ৰথম দেখাৰ দিনাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই তোমাৰ লগত বিয়া হোৱাৰ সপোন দেখিছিলোঁ শংকৰ কিন্তু তোমাক বিয়া পাতিবলৈ মোৰ একেবাৰে সামৰ্থ্য নাই তুমি ক'ত আৰু মই ক'ত কিন্তু তোমাক লগ পোৱাৰ পাছত এনে লাগিছে মোৰো যেন তোমাক ভাল লাগিব আৰম্ভ কৰিছে তেনেহ'লে তুমি মোক বিয়া পাতি নোলোৱা কিয় বিয়া পাতিবলৈ বহু টকাৰ প্ৰয়োজন হয় কিন্তু মোৰ হাতত ইমান টকা নাই তুমি চিন্তা নকৰিবা মোৰ পাপাই সকলোবোৰ খৰচ দি দিব নাই নাই বিয়াখনতো মই তোমালোকৰ পইচাই পাতিব বিচৰা নাই ইয়াত মোৰো সন্মানৰ কথা জড়িত হৈ আছে দিয়াচোন তেনেহ'লে তুমি কি কৰিম বুলি ভাবিছা তুমি যদি বেয়া নোপোৱা আমি কোৰ্ট মেৰিজে কৰিব পাৰোঁ দেখোন নতে বেদাই দিয়া মই তেনেহ'লে পাপাৰ লগত কথা পাতিম তাৰপিছত মই তোমাক জনাম ঠিক আছে বাৰু বাই ৰাখিছোঁ দিয়া ঠিক আছে এই সকলোবোৰ ঘটনা মোৰ বাবেই হ'ল ইয়াত উদয়ন আৰু দেউতাক কোনো দুখী নহয় উদয়ন আৰু শকুন্তলাৰ বিয়াখন মোৰ বাবেই নহয় আপুনি এইবোৰ কি কৈছে মোক ক্ষমা কৰি দিব শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা চাওদে জীৱন মাথো এটাই জন্ম আৰু শেষত মৃত্যু তই এনেকৈ নিজকে কষ্ট দি একো লাভ নাই উদয়ন নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰ সময়ে সকলোকে সুযোগ কোন দিয়েই আৰু এতিয়াই যদি সকলোবিলাক ঠিক কৰি নল পিছত কিন্তু তই অনুশোচনাত ভুগিবি সময় থাকোঁতে সকলোবিলাক ঠিক কৰি ল আৰু এই বিয়া ভগৱানে কাৰ কপালত কেতিয়া লিখিছে কোনেও নাজানে শকুন্তলাৰ কপালত তই নাছিলি ঠিক তেনেদৰে তোৰ কপালতো শকুন্তলা নহয় অইন কোনোবাহে আছে গতিকে কপালত নথকা সুখৰ কথা চিন্তা কৰি লাভ নাই যি আছে তাকে লৈ সন্তুষ্ট থাক কিন্তু ভাল পোৱাবোৰ কেনেকৈ পাহৰো কওঁ ভাল পোৱাৰ অনুভৱবোৰ মই কেনেকৈ মচোঁ ঘৃণাৰে মচিব পাৰি কিন্তু মই তাইক যে ঘৃণো কৰিব নোৱাৰোঁ কাৰণ মই তাইক ভাল পাওঁ তাইক কেনেকৈ পাহৰো ক অনুভৱবোৰ এটা অজান কোণত সাঁচি ৰাখ আৰু এই স্মৃতিবোৰ এইবোৰ মহাৰি পেলা ঠিকেই কৈছোঁ মই মা দেউতাক বহুত দিন মানসিক অশান্তি দিছোঁ শকুন্তলাক মই মৃত্যু পৰ্যন্ত ভাল পাই থাকিম কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে
তাইৰ কাৰণে মই অধপতনে যোৱা ল'ৰা এটা হৈ মা দেউতাক কষ্ট দিম। মই ভাল হ'ম, আগৰ দৰে হ'বলৈ চেষ্টা কৰিম, ভাল হ'ম। তেন্তে এতিয়া তই ঘৰলৈ ফোন এটা কৰ আৰু এই কথাখিনি ক, তেতিয়াহে ঘূৰিয়ে ভাল পাব তোক। কৰ 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 ভিকি, অপা তই এটা কাম কৰিবিচোন। কি কাম পা? শংকৰক মই মাতিছোঁ বুলি কবি। কেতিয়া? যিমান পাৰে সোনকালে আহিবলৈ কবি, তাৰ লগত মোৰ দুটামান কথা আছে। বিয়াৰ কথা নেকি? তেনেকুৱাই, তাৰ লগত মই দুটামান কথা পাতিব লাগিব। প্ৰথমতে তাক জানিব লাগিব, তাৰপিছত দুটামান চৰ্ত দিব লাগিব। বা সি মোৰ চৰ্ত দুটা মানিলেহে তাৰ লগত মোৰ ছোৱালী বিয়া দিব। আৰু এতিয়া সিদ্ধান্ত তাৰ, সি নিজকে কি বুলি পৰিচয় দিয়ে, পণ্ডিত বুলি নে মূৰ্খ বুলি। আপোনালোক? হয়, আমি। আপোনালোকৰ নিচিনা ধনী মানুহ আমাৰ নিচিনা দুখীয়া মানুহৰ দোকানলৈ আহিলে ভাল নেদেখি আপুনিয়ে কৈছিল আমি আপোনালোকৰ সমকক্ষৰ নহয়। কিয় বা আহিলে? কাৰণ আছে। ধন টকা পইচাৰ বলত মই অহংকাৰী হ'লেও এটা সন্তানৰ মাকো মই। আপুনি মাক সেইদিনাও আছিল? আছিলোঁ, কিন্তু তেতিয়া মই আত্মগৌৰৱত অন্ধ আছিলোঁ। নিজৰ সন্তানৰ সুখৰ কথা ভবাই নাছিলোঁ। বাইদেউ ধূপ পেকেট দিয়কচোন। আপোনালোক বহকচোন। এওঁ যি কৈছে ঠিকেই কৈছে। এয়া যি হ'ল বহুত ডাঙৰ ভুল হ'ল। সেই দিনটোৰ পৰাই ল'ৰাটোৱে মদ খাব ল'লে, অকলে অকলে ৰুমটোৰ ভিতৰত সোমাই থাকে। সেইবিলাক দেখি দেখি আমি বৰ দুখ পাই আছোঁ। আপোনালোকে নাভাবিব, আপোনালোকৰ ছোৱালীক মনকষ্ট দি আমাৰ ল'ৰাই বৰ সুখত আছে। এই সকলোবোৰ ঘটনা মোৰ বাবেই হ'ল। ইয়াত উদয়ন আৰু দেউতাক কোনো দুখী নহয়। উদয়ন আৰু শকুন্তলাৰ বিয়াখন মোৰ বাবেই নহয়। আপুনি এইবোৰ কি কৈছে? মোক ক্ষমা কৰি দিব। মোৰ নিজকে দুখী দুখী লগাৰ বাবে আপোনাৰ ওচৰলৈ আহিলোঁ। বেয়া নাপাব, আজি বহু দিনৰ পিছত মোৰ ল'ৰাটোৱে মোক মা বুলি মাতিছে। তাক আশীৰ্বাদ কৰিব, তাৰ যেন ভাল হয়। মইনো আপোনাক কি ক্ষমা কৰি দিম? ভগৱানে চাগে আপোনাক ইতিমধ্যে ক্ষমা কৰিছে, আৰু সেইকাৰণে উদয়নৰ পৰিৱৰ্তন হৈছে। তেওঁ নিজৰ ভুল বুজি পাইছে, তেওঁক ক্ষমা কৰি দিয়ক। সেইবোৰ ধৰি নাথাকিব আৰু শকুন্তলাকৰ কথাবিলাক ক'ব। আমিও এতিয়া উঠোঁ। আপুনি বৰ সৌভাগ্যৱতী। সেইকাৰণে আপুনি শকুন্তলাৰ নিচিনা ভাল ছোৱালী এজনী পাইছে। তাইৰ মংগল হওক। আহোঁ। মাৰ, অয়নৰ সকলোৰে মৰমবোৰ তুমি ইমান সহজে মোহাৰি পেলালা। তুমি বিশ্বাসৰ মূল্য বুজি নাপালা শকুন্তলা। শকুন্তলা, ও শকুন্তলা, শকুন্তলা, ও শকুন্তলা। চাওক, আমাৰ ল'ৰা এটাই তাৰ বিয়াখনত যিমান টকা খৰচ কৰিব লাগে আমি সিমানেই কৰিম। তেনেস্থলত আপোনালোকে যদি আপোনালোকৰ ছোৱালীৰ বিয়াখন তেনে সাধাৰণভাৱে পাতি থৈ দিয়ে, আমাক মানুহে নাহিব জানো?
আপোনালোকৰ ঘৰৰ ৰাজৰাণী হোৱাৰ মোৰ কোনো ইচ্ছা নাই মাজনী আমি আপোনাৰ ষ্টেণ্ডাৰ্ডৰ নহয় আমি দুখীয়া মানুহ কি ভাবি আছা মোৰ আজি নিজকে বৰ অপৰাধী লাগি আছে অঁ মোৰ অহংকাৰৰ বাবে মই আজি এজনী ভাল ছোৱালী হেৰুৱালোঁ অঁ এই কথাটো ময়ো নভবাকৈ থকা নাই শকুন্তলাৰ দৰে যে এনেকুৱা ভাল ছোৱালী এজনী পাম ভাবিবই নোৱাৰোঁ শকুন্তলা আৰু উদয়নৰ বিয়াখন হোৱা হ'লে সিহঁত খুব সুখী হ'লহেঁতেন মোৰ বাবে সিহঁত দুয়োটাই আজি দুয়োটাৰ পৰা আঁতৰি থাকিব লগা হ'ল প্ৰকৃততে ময়ে দুখী যোৱা কথাবিলাক বাদ দিয়া আগলৈ যাতে এই ভুলবিলাক নকৰে আৰু আটাইতকৈ ডাঙৰ কথা কি জানা তুমি যে এই ভুলবিলাক কৰি অনুতপ্ত হৈছা সেইটোৱে ডাঙৰ কথা বুজিছা মই তোমাক সম্পত্তিৰ বাবে ভাল পোৱা নাই নহয় টকা পইচা মোৰ অজস্ৰ আছে মোৰ পাপাই যিখিনি ঘটিছে সেইখিনি মোৰ আৰু দাদাৰ বাবেহে শকুন্তলা তুমি আমাৰ ঘৰখনে তোমাৰ ওপৰত কৰা বিশ্বাসৰ প্ৰতিদান এনেকৈ দিলা মাৰ অয়নৰ সকলোৰে মৰমবোৰ তুমি ইমান সহজে মোহাৰি পেলালা তুমি বিশ্বাসৰ মূল্য বুজি নাপালা শকুন্তলা তুমি অন্ততঃ অয়নৰ মৰমখিনি পাহৰি যাব নালাগিছিল তোমাৰ একো কথা শুনিবলৈ নাই ওলাই যোৱা ইয়াৰ পৰা আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা